ধুবুৰী জিলাৰ আগমনীত অঘটন ব্যক্তিগত আগমনী PRC হস্পিটেলত চিকিৎসাৰ অভাৱত মৃত্যুৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়ত উপস্থিত আগমনী আৰক্ষী। হাৰ্টৰ বেমাৰৰ বাবে ছফিউৰ ৰহমান নামৰ এজন ব্যক্তিক পৰিয়ালৰ লোকে ভৰ্তি কৰায় আগমনী PRC হস্পিটেলত। চিকিৎসালয়ত উপযুক্ত দৰৱ নথকাৰ পিছতো 2 ঘণ্টা ধৰি ৰখাই আছিল বেমাৰী ব্যক্তিজনক। ফলত চিকিৎসাৰ অভাৱত চিকিৎসালয়তে মৃত্যু হোৱাৰ অভিযোগ ব্যক্তিজনৰ। ঘটনাৰ পিছত চিকিৎসালয় এৰি পলায়ন কৰে চিকিৎসালয় কৰ্তৃপক্ষই। আমরা আনছি তোমার 4টের সময় ধরি যাচ্ছি। আমার হার্টের প্রবলেম আছে, ধরি যাচ্ছি তখন রুগী আমার মানে সুস্থ আছে, মানে হাঁটি যাবার পায় এমন সুস্থ আছি, হাঁটি যাবার পায়। নিয়ে যাওয়ার পরে ওরা কেমন ডাক্তার হলে কি ডাক্তার বুঝি না, মানে স্যালাইন খালি দিল, আমার স্যালাইন দিল আর কোনো মেডিসিন মানে কোনো ওষুধ পাতি মেডিসিন যে দিবে ওই ধরনের কোনো বস্তু না দেয়। তাই জাস্ট একটা স্যালাইন দিল, দেওয়ার পরে আমার রুগী আরও বেশি হয়ে গেল। তখন এই জায়গাটা থেকে এই হাতটা যে আছে মানে শক্তি পায় না, মানে তোলাতুলি কোনো বস্তু টাচ করার মতন বা ঠ্যাং তোলার মতন শক্তি পায় না। কি হৈছে? আমাৰ ইয়াৰ আগমনী PRC নাৰ্ছিঙত আমাৰ থাকোঁতে গাঁৱৰ ককায়েক লৈ আহিছে। লৈ অহাৰ পিছত ইয়াত ইমাৰ্জেঞ্চিত প্ৰথমে আৰু চিভিল বেডত সোমোৱাৰ পিছত ৰোগীটো সোমাইছিলে। তাৰপিছত ৰোগীটো সোমোৱাৰ পিছত কিছুমান সময় মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান পিছত ৰোগীটো অসুস্থ হৈ যোৱাৰ পিছত ৰোগীটো কিবা এটা মেডিচিনৰ জৰুৰত মেডিচিনটো ইয়াত নাৰ্ছিঙত এভেইলেবল নাছিল। আমাৰ ল'ৰা এজনক আমাৰ এটা ল'ৰা এজনক মেডিচিনটো আনিবলৈ পঠাই দিছে যে এই মেডিচিনটো লৈ আহক আৰু ৰোগী লাগিব। এই 2 ঘণ্টামান খুজিছে, মেডিচিনটো পোৱা নাই। ইয়াত নাৰ্ছিঙৰ লোক যদি আপোনাৰ ইয়াত যদি মেডিচিনে নাই, আপুনি কিয় ৰোগীটোক ৰেফাৰ নকৰিলে? ৰোগীটোক নেগলিজেন্সিৰ অভাৱত ৰোগীটোক মৰাই দিলে। আৰু এই হস্পিটেলৰ মধ্যে এটা ডাঙৰ ডক্টৰ নাই। কোম্পানীৰ দ্বাৰা ক'বলৈ হ'লে চিকিৎসা কৰিছে, এটা ডক্টৰ নাই। আপুনি চাওক, আপুনি ভিতৰত সোমাই পেলাই চাওক, এটা ডক্টৰ নাই। এতিয়ালৈকে সোমাই চিকিৎসাৰ অভাৱত ডক্টৰ মানুহটো মৰাই গ'ল। নাম কি পেচেণ্টৰ? এইটোৰ নাম ছফিউৰ ৰহমান। গাঁও বেমাৰ আছিল? হাৰ্টৰ বেমাৰ।